Hello everyone, welcome to Judicial Service Exam Coaching. SS Grade 3 2026 or babe, amar aru eta foundation course start hobole goi ase. He foundation course to start hobo 1st August pora. Aru aji pora amar registration start hobo. Apnalokor aru jodi kiba bikhek janibologia ase, mok apnaloke 8752912596 ot call koribo. Call korar agote message eta dibo. আৰু ধৰ ফাউন্ডেশন কোর্স টুৰ বিষয়ে অলৰেডি মই আগৰ ভিডিওটো কৈ গৈছো ইয়াত গুটেইখিনি সিলেবাস কভাৰ কৰাব মক টেষ্ট থাকিব আমাৰ ইংলিশ আমাৰ এছামিজ সবৰে আমাৰ মক টেষ্ট বোৰ ৰেগুলাৰলি মক টেষ্ট বোৰ কৰা হয় গতিকে সেইখিনি অলৰেডি মই আগৰ ভিডিওত কৈছো ইয়াৰ বিশেষ ক'ব বিচৰা নাই আৰু এটা কথা যে এবাৰ ধৰক যেটো এক্সাম হৈ গল Actually video to aniso mo heto kane thok apnaloke muke YouTuber subscriber bohote muk call korisile apnaloke ba bohote thok channel to notun ke pai pele phone number to loi apnaloke muk call korisile je exam to enekwa hol ba bhal নহল বস্তু to ba ami law portion to problem paisu para nai bhalke porha নহল বহুত to test series korisilu bibhinno dhৰণৰ problem apnaloke share korise তো এতিয়া মই এটা কথা ক'ব বিচাৰো যিখন কোৱেশ্চন পেপাৰ এবাৰ আমাৰ আহিছিলে খুবেই ভাল কোৱেশ্চন পেপাৰ হৈছে খুব স্ট্যান্ডাৰ্ড পেপাৰ হৈছে আৰু আপুনি যদি ধৰক ল পেপাৰস ল পোৰশন টুৰ যেটো মই কথা যদি কও হে ল পোৰশন টুত যদি কোনোবাই খুব ধৰক ভালকে পঢ়িছে ধৰক বেয়াৰ এখন ভালকে পঢ়িছে এটা ধৰক আমি এই ক্লাছত বেয়াৰ এখন খুব ভালকে পঢ়ো কি কোৱেশ্চন হ'ব লাগে মই সদায় ক্লাছত তেতিয়াই কৈ যাও যে এইটো ধৰক এনেকুৱা কোৱেশ্চন হ'ব পাৰে যে এইটো এই প্ৰভাইজৰটোৰ পৰাও কোৱেশ্চন এটা টাইমলাইন আছে এইটো আপোনালোকক এমসিকিউজ কে দিব পাৰে গতিকে ল পোৰশনত মোৰ ষ্টুডেন্টৰ প্ৰবলেম একো হোৱা নাই কাৰো সবৰে ভালেই হৈছে ধৰক এনেকুৱা গতিকে সেই বস্তুটো তাৰ মানে খুবেই দৰকাৰ যে বস্তু এটা পঢ়ি আপুনি প্ৰথম কথা আপুনি বুজিব লাগিব আপোনাৰ কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব ওকে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে প্ৰিলিমছতে হক মেইনছতে হক ওকে সেই বস্তুটো আপুনি এসেস কৰিব জানিব পাৰিব লাগিব আৰু বুজি নাপালে আপুনি সেইখিনি এসেস কৰিব নোৱাৰে তাৰ পিছত আপুনি মক টেষ্ট দিয়ক এমসিকিউ সলভ কৰক টেষ্ট সিৰিজ কৰক এমসিকিউ সলভ কৰিব লাগিব প্ৰিলিম যিমান পাৰে আপুনি পঢ়ি যাওক বস্তুটো বুজি যাওক আৰু যেতিয়া বুজিব নহয় আপুনি এমসিকিউজো সলভ কৰিব পাৰিব ধুনিয়াকে আনসাৰ এটা আপুনি লিখিব পাৰিব মেইনছত হেতু মেইন কথা গতিকে পঢ়াৰ বস্তুটো হেতু যে আপুনি বস্তুটো পঢ়ি আছে কিন্তু আপুনি ৰাইট ডাইৰেকশনত গৈছে না না হিমাটা বুজি পোৱা নাই বা কিবা এটা বস্তু হয়তো আপুনি বুজি পোৱা নাই বহুতে ডাইৰেকখন অকমান দিগদাৰ পায় গতিকে প্ৰথমতে বুজিব লাগিব ডাইৰেকখন পঢ়িব আপুনি জানিবলে তাৰ পিছত আপুনি কিবা এখন মেইন বুক পঢ়িব বিচাৰে কে ধৰক সিপিসিৰে ডাইৰেকখনো পঢ়িলে আপুনি টাকুৱানিখনো এবাৰ ৰিড কৰি দিয়ক টাকুৱানিখন বঢ়িয়া কিতাপ হেখন পঢ়িলে বেলেগ পঢ়িব নালাগে তেনেকে যদি পঢ়ে ডেফিনেটলি আপোনাৰ ভাল হ'ব আৰু সদায় যে কিবা ডাইৰেক্ট কোৱেশ্চন আহিব হেতু আপোনালোকে এক্সপেক্ট কৰি নাথাকিব তো তেনেকুৱা একচুয়ালি কনসেপ্ট বেস কোৱেশ্চনে দিব লাগে ডাইৰেক্ট কোৱেশ্চন দিবলৈ কনসেপ্ট বেস কোৱেশ্চন দিলে বেছি ভাল আৰু এতিয়া নেক্সট যেটো আমাৰ এসএস গ্ৰেড 3 হ'ব 2026 নেক্সট ইয়াৰৰ পৰা তো 3 ইয়াৰ্স প্ৰেক্টিস টু ম্যান্ডেটৰি কৰা হৈছে গতিকে মেবি প্যাটাৰ্নটো আৰু বেলেগ ধৰণৰ কমপ্লিটলি চেঞ্জ হৈ যাব পাৰে পুৰা কনসেপ্ট বেস কোৱেশ্চন এটা আপোনালোকৰ দিব পাৰে গতিকে এবাৰ আপোনালোকৰ আৰু অলপ বেছি আপোনালোকে হাৰ্ড ওয়াৰ্ক কৰিব লাগিব তো সেই কাৰণে জুনে ভালকে জুনে ভাবিছে যে নেক্সট এক্সাম টু এসএস গ্ৰেড 2026 টু সিৰিয়াসলি দিম তো এতিয়াৰ পৰা আপোনালোকে সিৰিয়াসলি আপোনালোকৰ প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰি দিয়ক এতিয়াৰ পৰা যেতিয়া প্ৰিপাৰেচনটো আপুনি ষ্টাৰ্ট কৰিব তো আপোনাৰ হাতত টাইমও আছে ধুনিয়াকে বস্তুবোৰ লাহে লাহে ভালকে পঢ়ি বুজি পেলাই আগবাঢ়ি যাব পাৰিব এমসিকিউজ বিলাক লগতে কৰি যাওক আপুনি কৰবা পৰা মক টেষ্ট লৈছে আপুনি টেষ্ট সিৰিজ দিছে হেবিলাক কৰি যাওক আপুনি আৰু হাতত আপোনাৰ টাইম থাকিব না ৰিভিজনৰ কাৰণে আপুনি টাইম পাব আৰু বহুতৰে কি হয় প্ৰিপাৰেচনটো খুব লেটলি ষ্টাৰ্ট কৰিলে কিছুমানে খুব ভালকে পঢ়িলে ক্লিয়াৰ কৰিব পাৰে হেতু মই নকওঁ বাৰু কিন্তু লেটলি ষ্টাৰ্ট কৰিলেও আপোনাৰ কি হয় কমা দৌৰা-দৌৰি হয় গতিকে এতিয়া আপোনাৰ কোনবা নিজেও পঢ়ি আছে যদি কোনবা সেলফ ষ্টাডিও কৰিব বিচাৰিছে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰি দিব গতিকে যিসকলৰ এবাৰ হিমান প্ৰিলিমছটো ভাল নহল গতিকে আপোনালোকে মন বেয়া কৰিব নালাগে আপোনালোকৰ হাতত অপচন আছে নেক্সট আৰু দিব পাৰিব ন গতিকে নেক্সট এক্সামটোৰ কাৰণে নিজকে খুব ভালকৈ এতিয়াৰ পৰা আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰক সো যিসকলে আপোনালোকৰ ধৰক এক্সামটো পিছত মোৰ প্ৰবলেমখিনি শেয়াৰ কৰিছে যদিও আপোনালোক মোৰ ধৰক ষ্টুডেন্ট নহয় মোৰ বা সাবস্ক্ৰাইবাৰ হয় কোনোবাই হয়তো কৈছে যে ইউটিউবটো আপোনাৰ ইউটিউব ভিডিওটো ইউটিউবটো চাপৰা আপোনাৰ নাম্বাৰটো লৈ আপোনাক কল কৰিলো মোৰ ভাল লাগিছে বাৰু শেয়াৰ কৰিছে একো নাই আপোনালোকে ভালকে পঢ়ক কেলে নোৱাৰিব নেক্সট আপোনালোকে ধুনিয়াকে ক্ৰেক কৰিব পাৰিব ভালকে পঢ়ি যাওক আৰু মোৰো কিবা যদি হেল্প লাগে আপোনালোকে ক'ব মই সদায় আপোনালোকৰ লগত আছো ডেফিনেটলি মই যিমানখিনি পাৰো মই আপোনালোকক গাইডেন্স প্ৰভাইড কৰিম থ্যাংক ইউ